Dear students, এইটো ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 এক্সাৰসাইজ 9.3 5 নম্বৰ কোৱেশ্চনটো ঠিক আছে ইয়াতে কৈছে এটা ত্ৰিভুজ ABC ৰ BC CA আৰু AB বাহুকেইটাৰ মধ্যবিন্দু যথাক্ৰমে DE আৰু F প্ৰথমতে আমি ছবিটো কৈছো এটা ত্ৰিভুজ ABC ৰ কি ক'লে BC বাহু CA বাহু আৰু AB ৰ বাহুকেইটাৰ মধ্যবিন্দু DEF ওকে BC ৰ লগত কি আছে D BC বাহুৰ মধ্যবিন্দু D এইটো খেলিমেলি নকৰিবা দে যি বাহু দি আছে এইটো একদম একাধিক ক্ৰমে আছে সিৰিয়ালি এইটো CA বাহুৰ E আৰু AB বাহুৰ মধ্যবিন্দু F AB বাহুৰ মধ্যবিন্দু F দেখুৱা যে এক নম্বৰটো কৈছে দেখুৱা তিনটা আছে কোৱেশ্চন এক নম্বৰটো কৈছে BDEF এটা সামান্তৰিক ওকে BDEF এটা সামান্তৰিক ঠিক আছে স্টুডেন্টস সো এইটো কেনেকৈ প্ৰুভ কৰিবা যে এইটো এটা সামান্তৰিক তোমালোকে এটা পাইছা 8 নম্বৰ সাকে 8 নম্বৰ লেসনত পাইছিলা যে এটা ত্ৰিভুজৰ ওকে দুটা বাহুৰ মধ্যমা সংযোগী ৰেখাই দুটা বাহুৰ মধ্যমা সাপোজ এইটো মধ্যমা দেই মধ্যমা দুটা বাহুৰ মধ্যমা সংযোগী ৰেখা তৃতীয় বাহুৰ সমান্তৰাল আৰু ইয়াৰ আধা মন কৰিছে যে এটা বাহুৰ মধ্যমা সংযোগী ৰেখা এইটো বাহুৰ মধ্যমা এইটো বাহুৰ মধ্যমা এইটো মধ্যমা সংযোগী ৰেখা তৃতীয় বাহু এডাল বাহুটো হৈ গল মধ্যমা কানেক্ট কৰিলে তৃতীয় বাহুৰ সমান্তৰাল আৰু আধা সো এইটোৰ ফৰ্মুলা মতে কি হ'ব FE সমান্তৰাল BC আৰু FE ডাল কাৰ আধা ইকুৱেল টু হাফ অফ BC আশা কৰিছো এইটো সূত্ৰ তোমালোকৰ মনত পৰিছে 8 নম্বৰ লেসনত আমাৰ আছিল যে এটা ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখা তৃতীয় বাহুৰ সমান্তৰাল আৰু ইয়াৰ আধা হাফ অফ BC একদম বুজি পাইছো সো এইটো সূত্ৰ মতে এইডাল সমান্তৰাল সো FE ডাল BC ৰ সমান্তৰাল আৰু FE আধা BC দ্যাট মিন্স তুমি কি কৰিব পাৰিবা এই BC ডালৰ FE ডাল BC ৰ সমান্তৰাল মানে FE ডাল BC ৰ সমান্তৰাল মানে বুজিলা FE BC ৰ সমান্তৰাল মানে ইয়াতে যে এইটো পোৰশন আছে বিন্দুটো আছে মধ্যমা এইডাল ইয়াৰো সমান্তৰাল কারণ লাইনে সমান্তৰাল মানে কি একে সেম গ্যাপত আছে এইডাল লাইন তুমি যিমান দীঘলতা না এইডালো সমান্তৰাল ইখিনিও দিয়া যদি তেও সমান্তৰাল হ'ব ঠিক আছে সো দ্যাট মিন্স আমি কি ক'ব পাৰো FE সমান্তৰাল কি মাজৰ বস্তুটো কি BD ওকে FE সমান্তৰাল BD আৰু FE ডাল কাৰ সমান বুলি কৈছিলে হাফ অফ BC এই BC ডালৰ আধা কিমান BC ডালৰ আধা BD ঠিক আছে গতিকে তুমি ভালদৰে লক্ষ্য কৰা এই সামান্তৰিকটোত কি পালা FE আৰু BD সমান পালা FE আৰু BD সমান পালা হয় লগতে এইযোৰ সমান্তৰালও পালা FE সমান্তৰাল BD এইটোৰ পৰা তুমি গমে পাই গলা যে BDEF সমান্তৰিকৰ কি এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল ক্লিয়াৰ একটু এক নম্বৰ কোৱেশ্চনটো ক্লিয়াৰ যে যেহেতু FE ডাল মধ্যমা সংযোগী ৰেখা গতিকে ই BC ৰ সমান্তৰাল BC যদি সমান্তৰাল হয় ই BD ৰ সমান্তৰাল আৰু BC ৰ আধা BC ৰ গতিকে FE ডাল আধা দ্যাট মিন্স BD ৰ সমান আধাহে টু BD BC ৰ আধাহে BD দ্যাট মিন্স এই ফৰ্মুলা মতে আমি কি ক'ব পাৰো যে BDEF এটা সামান্তৰিক হয় ঠিক আছে আমি এক নম্বৰটো লিখিছো আমি আৰু বিশেষ সূত্ৰ নিলিখো বাৰু এইটো এক নম্বৰৰ সমাধান যে ABC ত্ৰিভুজৰ FE মধ্যমা সংযোগী ৰেখা হয় FE মধ্যমা সংযোগী ৰেখা যেহেতু বুলি দিব পাৰে যেহেতু ABC ত্ৰিভুজৰ FE মধ্যমা সংযোগী ৰেখা এটাকে আমি কি ক'ব পাৰো এটাকে FE সমান্তৰাল BD গোটেই লাইনডাল সৰি BC গোটেই লাইনডাল সমান্তৰাল হয় FE এডালৰ সমান্তৰাল আৰু কি ইয়াৰ আধা আৰু FE হ'ব BC ডালৰ আধা
কিহৰ কাৰণে আমি ক'ব পাৰো মধ্যমা সূত্ৰ অনুসৰি মধ্যমা সূত্ৰ অনুসৰি হল এইটো এতিয়া যদি এইখিনি হয় তাত মানে আমি তলৰ লাইনটো লিখি দিব পাৰো হয়নে এতেকে FE কাৰ সমান্তৰাল হ'ব BD ৰ সমান্তৰাল আৰু যে গতিকে FE ডাল BC ৰ আধা মানে কোন BD হল এতেকে কি ক'ব পাৰো এতেকে BDEF এটা সমান্তৰিক কিয় সমান্তৰিক যেহেতু সামন্তৰিকৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল সামন্তৰিকৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল ঠিক আছে এক নম্বৰটো আশা কৰিছো ষ্টুডেন্টস বুজি পাইছা বেছি একো নাছিল একদম সিম্পল আনসাৰ এটা দুই নম্বৰটো প্ৰকাশ কৰা দুই নম্বৰটো আকৌ কৈছে কালি অফ DF equal to 1/4 of কালি ABC এতিয়া DF মানে আমি এইডালক কানেক্ট কৰিব লাগিব এইটো DF মানে এই মাজৰটি বস্তু হয় এইটো এই পৰ্যন্ত এই DF ৰ কালি বলে গুটেই ABC ত্ৰিভুজটোৰ 4/1 অংশ এটো হয় চাবা তোমালোকে ভালকে চোৱা যে আমি এই ত্ৰিভুজ কেইটা যদি সমান দেখাব পাৰো কেইটা ত্ৰিভুজ আছে ভিতৰত সৰু ত্ৰিভুজ 4টা আছে মানে কি 4টা ত্ৰিভুজ লগ লাগি ডাঙৰ ত্ৰিভুজটো হৈছে দ্যাট মিন্স ডাঙৰ ত্ৰিভুজটোৰ এটা ত্ৰিভুজ কি 4/1 অংশ বাছি বুজি এটা গুটেই কেইটা ত্ৰিভুজ তুমি সমান দেখাব পাৰিলে তোমাৰ আনসাৰটো মিলে কাৰণ 4টা ত্ৰিভুজ মিলি এটা ত্ৰিভুজ হৈছে মানে ডাঙৰ ত্ৰিভুজটো হৈছে এটা ডাঙৰ ত্ৰিভুজটোৰ এক ভাগ হ'ব এটা ত্ৰিভুজ ঠিক আছে 4/1 এক ভাগ হ'ব এটা চাবা এটা গুটেই কেইটা ত্ৰিভুজ তুমি সমান কেনেকৈ দেখাবা ঠিক আছে আমি তলৰ এটুত কৰিম আমি গুটেই কেইটা ত্ৰিভুজ আমি কেনেকৈ সমান দেখুৱাম ভালকৈ মন দিবা যে এতিয়া তোমালোকে BDEF এইটো সমান্তৰিকত ফোকাস ৰাখা BDEF সমান্তৰিকটোৰ FD ডাল কৰ্ণ আমি আৰু এটা কথা জানো যে কৰ্ণই এটা সমান্তৰিকৰ কৰ্ণডালে সমান্তৰিকটো দুটা সমান ত্ৰিভুজত ভাগ কৰে ঠিক আছে সো দ্যাট মিন্স কি এই BFD আৰু DEF সমান আকৌ এটুত ফোকাস কৰা CDF ইচ্ছা এই সমান্তৰিকটো এডাল কৰ্ণ দ্যাট মিন্স এটু সমান আকৌ এটুত চোৱা FDEA এইটো সমান্তৰিকত চোৱা এইটো সমান্তৰিকত এই দুটা সমান হ'ব মানে বুজি পায় যদি চাও এইটো ত্ৰিভুজ যদি চাও আমি এইটো ত্ৰিভুজ হৈছে এইটো ত্ৰিভুজ সমান কিয় এডাল কৰ্ণ এইটো সমান্তৰিক বুলি অলৰেডি প্ৰুফ নো BDF সমান্তৰিক গতিকে এই দুটা সমান এইটো BDF সমান্তৰিক FD কৰ্ণ গতিকে এই দুটা সমান ঠিক আছে একেদৰে আমি ক'ব পাৰো CDF ও এটা সমান্তৰিক CDFE এটা সমান্তৰিক সো এডাল কৰ্ণ মানে কি হ'ব ইহ দুটা সমান DEF ইহ দুটা সমান আকৌ এইটো এটা সমান্তৰিক FDEA এইটো দেখাব পাৰো আমি সমান্তৰিক বুলি হয় এটা দেখাইছো মানে কি গুটেই কেইটা দেখাব পাৰো সো আমি কি ক'ব পাৰো যে এইটো এটা সমান্তৰিক হলে কি AFDE এইটো সমান্তৰিকৰ এইটো পৰচন সমান দ্যাট মিন্স কি ক'ব পাৰো যে DEF ৰ লগত গুটেই কেইটা টুকুৰা সমান দ্যাট মিন্স কি গুটেই কেইটা টুকুৰাই সমান গতিকে আমি ক'ব পাৰো যে চাৰিওটা ত্ৰিভুজে আমাৰ সমান আছে এটা চাৰিওটা ত্ৰিভুজ যদি সমান আছে দ্যাট মিন্স কি চাৰিটা ত্ৰিভুজ মিলি পেলাই ডাঙৰ ত্ৰিভুজটো হৈছে এটা ডাঙৰ ত্ৰিভুজটো হৈছে মানে কি এটা সৰু ত্ৰিভুজ 4/1 অংশ ক'ব গলে হেতুৱে এটা সমাধানটো আমি কৰিব চাইছো চা আমি কম যেহেতু BDEF এটা সমান্তৰিক 2 নম্বৰ সমাধান BDEF BDF সমান্তৰিকৰ কি কৰ্ণ FD কৰ্ণ ওকে FD ডাল কৰ্ণ এতেকে এৰিয়া অফ DEF এটা DEF ত্ৰিভুজটোৰ কালি আৰু BFD বা BDF ৰ কালি একে হ'ব সমান কিয় সমান্তৰিকৰ কৰ্ণ দুটা সমান ত্ৰিভুজৰ
সামন্তৰিকৰ কৰ্ণই ইয়াক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে আশা কৰিছো বুজি পাইছা সো এটো সামন্তৰিকৰ এফডি কৰ্ণ গতিকে দুটা হৈ গল ঠিক আছে এবাৰ আমি এটো সামন্তৰিকত যাও একেদৰে সিডিএফ সামন্তৰিকৰ CDF সামন্তৰিকৰ কি কৰ্ণ ইডি কৰ্ণ বা ডি কৰ্ণ কৰ্ণৰ কাৰণে কি হ'ব ডিএফ ৰ লগত এটো ট্ৰায়াঙ্গল একে সমান হ'ব এতেকে এৰিয়া অফ ডিইএফ ইকুৱেল টু এৰিয়া অফ ডিএফ ৰ লগত কোনটো মিলে এটো সিডিই জি দিয়া নামটো বাৰু জি দিলেও হ'ব ডিই আকৌ আমি এটা ট্ৰায়াঙ্গল এটা সমান্তৰিক আছে AEDF সামন্তৰিকৰ কি কৰ্ণ FE কৰ্ণ এতেকে এৰিয়া অফ DEF ইকুৱেল টু এৰিয়া অফ DEF ৰ লগত কোনটো এটো মিলে FE এতেকে আমি কি কব পাৰো এতেকে এৰিয়া অফ DEF ৰ এৰিয়া গুটে কিটাৰ লগত মিলে কাৰ লগত মিলে এৰিয়া অফ DEF ৰ লগত BDF equal to CDF equal to area of AFE that means কি কলো যে গুটেই কিটা চাৰিটা ত্ৰিভুজে সমান সমান ঠিক আছে আশা কৰিছো ষ্টুডেন্টস এখিনি বুজি পাইছে এতিয়া গুটেই কিটা যদি যোগ কৰি দিও ইয়াৰ পৰা আমি কি কব পাৰো যে কেইটা ডিএফ আছে চাৰিটা ডিএফ আছে কব গলে এতেকে আমি কব পাৰো যে চাৰিটা ডিএফ ওকে চাৰিটা ডিএফ মিলি পেলাই কি হৈছে ডাঙৰ ত্ৰিভুজটো হৈছে এবিসি পাছো বুজি যে কেইটা গুটে কেইটা ডিএফ কব পাৰো এটু ডিএফ কেইটা ডিএফ চাৰিটা ডিএফ চাৰিটা ডিএফ মিলি পেলাই কি হৈছে এটা ত্ৰিভুজ হৈছে এবিসি this implies area of DEF equal to চাৰিটো পূৰণ হৈ আছে এপিনে আনিলে হৰণ হ'ব হৰণ means 1/4 দেখাব পাৰো আমি এৰিয়া ABC এটো দেখাব দিছিল চোৱা এটো দেখাব দিছিল দুই নম্বৰটো কালি DEF এৰিয়া DEF equal to 1/4 কালি of ABC মানে একো বেলেগ কথা নাই চাৰি টুকুৰৰ মাজে চাৰিটা ত্ৰিভুজ সমান that means চাৰিটা মিলি পেলাই এই ডাঙৰটো হৈছে এতিয়া চাৰিটা মিলি পেলাই হৈছে ন চাৰিটো পূৰণ হৈছে পিনে হৰণ হ'ব সিম্পল কথা হেতুৱে এটা লাষ্টটো কৈছে সবা ঠাই অলপ কম হ'ব লাষ্টটো কৈছে BDF ৰ কালি হাফ অফ কালি ABC সিম্পল কথা এটা তুমি চোৱা এটো মানে কি পালা তিন নম্বৰটো ইয়াতে বুজাই দিছো ডাইৰেক্ট কৰি দে তুমি এই মাত্ৰ পালা যে এৰিয়া অফ DEF ওকে DEF ৰ কালি কিমান পাইছা DEF ৰ কালি চাৰিটা ABC ৰ সমান হয় 1/4 portion of চাৰিটা নহয় দে 1/4 portion of area ABC ঠিক আছে এটা তোমাক গুটে সামন্তৰিকটো লাগে BDEF লাগে BDF মানে কি BDF মানে ডাবল হল DF ৰ ডাবল সো এপিনে তোমাৰ ডাবল কৰিলা এপিনে ডাবল কৰি দিয়া সো 2 ৰে 4 কিমান হল 2 থাকিল তাৰ মানে 1/2 এৰিয়া অফ ABC this implies এটা ডাবল কৰি দিয়া মানে কি কব পাৰা DF ডাবল মানে BDEF area of BDEF এপিনে কি থাকিল 2 ৰে 4 দুইবাৰ 1/2 area of ABC আশা কৰিছো ষ্টুডেন্টস বুজি পাইছে সিম্পল কথা একো ইমান টান নাছিলে হৈ গল যে আমি এবাৰ কৰিছো যে DF টো মানে তুমি 1/4 of ABC জানা সো তোমাক DF না লাগে গুটেইটো লাগে দুটা লাগে তাৰ মানে দুটা DF লাগে এপিনে 2 কৰি দিছা এপিনেও 2 দিব লাগিল 2 ৰে পূৰণ কৰিব লাগিল এপিনে ডাবল কৰি দিলে এপিনেও ডাবল হৈ গল ন 2 ৰে 4 দুইবাৰ 1/2 portion of ABC ঠিক আছে আৰু এপিনে ডাবল মানে কি BDEF সামন্তৰিক আশা কৰিছো এটো অলপ ডাঙৰ আছিল কোৱেশ্চনটো আশা কৰিছো ষ্টুডেন্টস তোমালোকে বুজি পাইছা অলপ দুবাৰ তিনিবাৰ চাই লবা ভিডিওটো দেই